নমস্কাৰ। আজি আপোনালোকৰ আগত কিছুমান বেমাৰৰ লক্ষণ আলোচনা কৰিম। যদি এই বেমাৰবোৰ আপোনালোকৰ কোনোবা এজনৰ যদি হৈছে তেতিয়াহ'লে কথাকেইটা গুৰুত্বপূৰ্ণ সহকাৰে শুনিব। ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। পাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে প্ৰত্যেকৰে অলপ হ'লেও উপকৃত হয়। তো কথাটো হ'ল যে আমি এনে দেখাত ধুনীয়া, শৰীৰটো ভাল, কিন্তু ভিতৰত বেমাৰ হৈ আছে আমি গম নোপোৱাকৈ হৈ থাকিব পাৰে। আৰু সেই চিমটমবোৰ আপোনালোকৰ আগত কৈ যাম। যদি চিমটমবোৰ আপোনালোকৰ মিলে তেতিয়াহ'লে আপুনি সেই বেমাৰৰ চিমটমবোৰ লক্ষ্য কৰি সেইমতে আপুনি টেষ্ট কৰিলেও আপুনি পাই যাব। তো আজি মই আলোচনা কৰিম যে কোনোবাৰ যদি ফেটি লিভাৰ হৈছে, তো ফেটি লিভাৰ হোৱাৰ পিছত মানুহে অলপ হ'লেও ভয় কৰে যে মানে এতিয়া আমি ক'ত যাম, কি কৰিম, বা তেনেকুৱা ধৰণৰ এটা মনত এটা এনেকুৱা ধৰণৰ ভাৱ আহে যে এতিয়া ডক্টৰৰ ওচৰত গ'লে বা কি কৰে বা কিমান টকা লাগিব। মই ক'ম গেৰেণ্টি সহকাৰে 1 টকা আপোনাৰ নালাগে যদি আপুনি নিজে সেইখিনি সজাগতা অৱলম্বন কৰে। তো প্ৰথম কথাটো হ'ল যে ফেটি লিভাৰ হ'লে আমাৰ কেনেকুৱা ধৰণৰ চিমটমবোৰ আমি পাম। লক্ষ্য কৰিলে দেখা যাব যে আপুনি যে ভাত খায়, সেই ভাত খোৱাৰ যিটো মুখৰ ৰুচি সেইটো লাহে লাহে কমি যাব। আৰু যিমানখিনি ভাত খালে নহয়, সেই ভাত খোৱাৰ পিছত বা যিকোনো খাদ্য খোৱাৰ পিছত আপোনাৰ কি হ'ব, বদ হজম হ'ব। যিটো আমি সাধাৰণতে কৈ থাকোঁ গেষ্ট্ৰিক হোৱা বুলি কওঁ, এচিডিটি, সেইটো হৈ যাব। যেতিয়া এচিডিটি অভাৰ হ'ব, চাব বেমাৰ ক'ৰ পৰা আহে। তো এচিডিটি অভাৰ যেতিয়া হ'ব তেতিয়া আপোনাৰ ইয়াৰ পৰা গেষ্ট্ৰিক আলচাৰ বুলি এটা মানে হেৰি হয়, গেষ্ট্ৰিক আলচাৰো হ'ব পাৰে। কিন্তু এই আপোনাৰ ফেটি লিভাৰ হোৱাৰ পৰা এইবোৰ মানে প্ৰব্লেমটো পাই থাকিব। তাৰ কাৰণে আপুনি কি কৰিব, ডক্টৰৰ ওচৰত গৈ পেলাই ফেটি লিভাৰটো এবাৰ টেষ্ট কৰাই লওক। ডক্টৰৰ পৰামৰ্শ মতে টেষ্ট কৰাই আপোনাৰ ফেটি লিভাৰ হৈছে নে নাই সেই কথাটো আপুনি আগতে টেষ্ট কৰাৰ পিছত আপুনি গম পাব। যদি আপোনাৰ ফেটি লিভাৰ হৈছে আৰু সেই ফেটি লিভাৰটো কেনেকৈ আঁতৰাব, কি পদ্ধতি বা কি কাম কৰিলে আপোনাৰ বিনা পইচাত যিটো ফেটি লিভাৰ নোহোৱা কৰিব পাৰিব, তাৰে কেইটামান পৰামৰ্শ আপোনালোকক দি দিম। সেইটো হৈছে যে আপোনাৰ ফেটি লিভাৰ হৈছে, যেনিবা ধৰা পৰিল যে আপোনাৰ ফেটি লিভাৰ হৈছে, কি কৰিলে আপোনাৰ ফেটি লিভাৰটো নোহোৱা হ'ব সেই কথাকেইটা ক'ম। নাম্বাৰ 1, আপোনাৰ যিটো খাদ্য তালিকা আছে সেই খাদ্য তালিকাৰ পৰা আপুনি আঁতৰাব লাগিব। এইকেইটা বস্তু আঁতৰাব লাগিব। এইকেইটা খাদ্য আপুনি যদি আঁতৰাই চলে তেতিয়াহ'লে আপোনাৰ মই ভাবোঁ লাহে লাহে আপোনাৰ ফেটি লিভাৰটো কমি যাব। নাম্বাৰ 1, আপুনি মাংসটো এভইড কৰিব লাগিব। যিকোনো মাংস, এইটো গৰুৰ মাংস হওক, ছাগলীৰ মাংস হওক, বা ভেড়াৰ মাংস হওক, ম'হৰ মাংস হওক, মানে মাংসজাতীয় বস্তুটো আপুনি টোটেলি আঁতৰাব লাগিব আপোনাৰ খাদ্য তালিকাৰ পৰা। তাৰপিছত আপুনি যিটো আমাৰ সচৰাচৰ প্ৰত্যেকৰে এটা অভ্যাস আছে যে আমি দোকান পোহাৰত গৈ পেলাই, চাহৰ দোকানত গৈ পকৰি চকৰি খাই থাকোঁ। তাৰপিছত আপোনাৰ কি কয় পৰঠা বা তেনেকুৱা ধৰণৰ আমলেট এইবোৰ আমি খাই থাকোঁ। কিন্তু আচলতে কি হয় জানে, এই তেলজাতীয় বস্তু যিবোৰ আছে এইবোৰ যদি আমি খাই থাকোঁ তেতিয়াহ'লে আমাৰ কি হ'ব, ফেটি লিভাৰটো আৰু বাঢ়ি যাব। গতিকে ফেটি লিভাৰ আঁতৰাবলৈ হ'লে আমি এই খাদ্যকেইটা আমি টোটেলি আমাৰ খাদ্যৰ পৰা আমি টোটেলি আঁতৰাব লাগিব। আৰু এইখিনি কৰিলে আপোনাৰ যিখিনি ফেট হৈছে লিভাৰত, সেই ফেটখিনি লাহে 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 কমিব। আৰু কি কৰিব লাগিব সেই কথাকেইটা ক'ম। আপুনি এইখিনি ত্যাগ কৰিলে, খাদ্যৰ পৰা আঁতৰালে, তাৰপিছত আপুনি কি কৰিব, বিশেষকৈ কণীটো খাব পাৰিব। যাৰ ফেটি লিভাৰ হৈছে সি কণী খাব পাৰিব, জাষ্ট কণীৰ ভিতৰত যিটো কুহুম থাকে সেইটো খাব নোৱাৰিব। সেইটো টোটেলি আঁতৰাব লাগিব। এনেকুৱাকৈ খাদ্যবোৰ আপুনি 3-4 মাহ যেতিয়া কণ্টিনিউ কৰি থাকিব, আপোনাৰ যিমানখিনি ফেট হৈছে লিমিটেড হৈ থাকিব। তাৰপিছত আপুনি কি কৰিব, আপোনাৰ
প্ৰত্যেক দিনাই এক্সাৰচাইজ কৰিব লাগিব। যিবোৰ এক্সাৰচাইজ কৰিলে আপোনাৰ মানে গোটেই শৰীৰটো অলপ প্ৰেছাৰত থাকিব, শৰীৰৰ পৰা ঘাম ওলাব আৰু তাৰ জৰিয়তে আপোনাৰ ফেটখিনি লাহে লাহে নোহোৱা হ'ব। লগতে আপুনি এইটোও কৰিব পাৰে যে ডক্তৰ দেখুৱাই পেলাই আপুনি মানে এই ফেটি লিভাৰৰ মানে কিছু ঔষধ আছে, সেইবোৰ আপুনি সেৱন কৰিব পাৰে। বিশেষকৈ আপুনি এইকেইটা কাম কৰিলে কোনো ঔষধৰ প্ৰয়োজন নাই বুলিয়ে মই ভাবোঁ। এইখিনি কাম কৰক আৰু আপুনি গোটেই জীৱন যাপন সুখেৰে কটোৱাই যাওক। আপোনাৰ ফেট বা ফেটি লিভাৰ হোৱাৰ কোনো চান্স নাথাকিব। কিন্তু মনত ৰাখিব, যদি ফেটি লিভাৰ হৈছে, আপুনি যদি মাংস খায়ে থাকে, আপুনি যদি কণী, পটেটো, মচুৰ দালি যদি এইবোৰ খায়ে থাকে, এটা সময়ত এনেকুৱা পাব যে আপোনাৰ লিভাৰ ফাংচনটো টোটেলি নোহোৱা হ'ব। আৰু লিভাৰ ফাংচন নোহোৱা হ'লে কি হ'ব সমস্যা হ'ব পাৰে এইটো নিজেও জানে। যদি আপোনাৰ লিভাৰ ফাংচনটো লেছ হয়, তেতিয়া আপোনাৰ এনেকুৱা হ'ব যে খাদ্য টোটেলি হজম নহ'ব আৰু লাহে লাহে আপুনি কি হ'ব, চিৰিয়াছ হৈ যাব। গতিকে আপুনি এইটো লিভাৰটো যেতিয়া নষ্ট হৈ যাব নহয়, বেয়া হ'লে লিভাৰ আৰু চেঞ্জ কৰা নাযায়। গতিকে আপুনি এই ভিডিঅ'টো প্ৰত্যেকতে শ্বেয়াৰ কৰি আপুনি যাতে এনেকুৱা ধৰণৰ বেমাৰত ভুগি থাকিব নালাগে, চবকে অলপ শ্বেয়াৰ কৰি সজাগতা কৰি দিয়ক, যাতে এই ভিডিঅ'টো চাই পেলাই নিজে সেইখিনি অৱলম্বন কৰিব পাৰে। থেংক ইউ।